Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিত শ্বেয়াৰ কৰিব লৈছো এখন নোটিছ আৰু এই নোটিছখন আহিছে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম চমুকৈ ডিৰ পৰা। আৰু নোটিছখন কি আছে আমি এবাৰ চাই লওঁ। তো ইয়াত দেখিছে গভৰ্ণমেণ্ট অফ আসাম ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম। নোটিছখন আহিছে 29 তাৰিখে আৰু নোটিছখন কি আছে চাই লওঁ। ইট ইজ ফৰ ইনফৰমেশ্যন of all concerned data in compliance of the Honorable High Court order dated 21st March to passed in a IS Civil case number 836/2025 of Dayananda Dole and others. The second phase of physical document verification of the candidates who have applied through online and upload their documents in support of their candidature against advertisement number kita dia ase dated 26 December 2023 26 December 2023 যেটো এডভাৰটাইজ ওলাইছিলে আৰু সেই এডভাৰটাইজৰ এগেইনষ্টত যেবিলাকে এপ্লাই কৰিছিল আৰু তেওঁলোকৰ ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ আছিল, কিন্তু ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন যে 1 এপ্ৰিলৰ পৰা হোৱা কথা আছিল এই 1 এপ্ৰিলৰ পৰা হোৱা ভেৰিফিকেশ্যন পষ্টপন কৰি দিয়া হৈছে। আৰু লিখিছে ফৰ ৰিক্ৰুটমেণ্ট অফ ৰেগুলাৰ টিচাৰ ইন LP UP স্কুল আণ্ডাৰ ডি আসাম হেজ বিন পষ্টপন আনটিল ফাৰ্ডাৰ অৰ্ডাৰ এণ্ড কেপ অন হোল্ড টিল এ ফাইনেল আউটকাম অফ ইজ ৰিচিভ from Honorable High Court. তো যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ যিসকলৰ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আছিল, তো সেই ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন 1 তাৰিখৰ পৰা হোৱা কথা আছিল, মানে 1 এপ্ৰিলৰ পৰা, কিন্তু সেয়া পষ্টপন কৰি দিয়া হৈছে। আৰু এই যিটো কেছ ইয়াত দিয়া আছে কেছ নাম্বাৰ আৰু কেছটোৰ নাম দিয়া আছে 836 of 2025 of Dayananda Dole and others versus State of Assam and others. এই কেছটোৰ ফাইনেল আউটকাম নাহালৈকে ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আৰম্ভ নহয়, পষ্টপন কৰি দিয়া হৈছে। আৰু এখন এই নোটিছখন আপোনালোকে পাইছে আগতে যে এইবিলাক হৈছে ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যনৰ কেণ্ডিডেটৰ লিষ্ট। আৰু ইয়াত দেখিছেনে দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্টেড ফ্ৰম 1 এপ্ৰিল টু 11 এপ্ৰিল। গতিকে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ হোৱা কথা আছিল, কিন্তু যিহেতু এই কেছটোৰ কাৰণে অৰ্ডাৰ আহিছে যে এতিয়া এই যিটো ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন আছিল সেই ভেৰিফিকেশ্যনটো পষ্টপন কৰি দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। যিসকলে এপ্লাই কৰিছিল এই পোষ্টকেইটাৰ এগেইনষ্টত, তো তেওঁলোকে ভেৰিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব লাগিব, যিহেতু কোৰ্টৰ পৰা অৰ্ডাৰ অহাৰ ফলত এইটো এটা পষ্টপন কৰি দিয়া হৈছে ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু এই নোটিছখন সেইসকল কেণ্ডিডেটৰ কাৰণেহে ইফেক্টিভ হ'ব যিসকলে এই দুটা এডভাৰটাইজমেণ্ট নাম্বাৰৰ এগেইনষ্টত এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু এই এডভাৰটাইজ দুটা ওলাইছিলে 26 ডিচেম্বৰত 2023 আৰু আপোনালোকে ৱেবছাইটত পাব এডভাৰটাইজমেণ্ট দুটা। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো কাৰোবাক আপোনাৰ যদি কোনোবা এই টপিকটোৰ লগত ৰিলেটেড মানুহ আছে শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে, পুনৰ লগ পাম। থেংক ইউ।